কৃষ্ণ কৃষ্ণ হরি কৃষ্ণ শঙ্কর গুরু হরে রাম হরে রাম রাম অকাল নিগম কল্পতরু তার ফল ভাগবত মুখে ভূমিত ভয়লা বেদিত রক্ষতা চতুরা জিতু জানা কৃষ্ণর শরণে দিয়া মনা পরমহন্তু বিউপ রক্ষমেত পরমহন্তু বিউপ রক্ষমেত মাজতে উলিয়াই দিম নে কিবা প্রথম স্থান অকল 72 এবার মনে দেয়া হেই বেগটো দিছিল চশমা কাটি আছে পৰীক্ষিতৰ জন্ম ৰহস্য দুলৰি অলপ টান ধৰিছে অলপ সৰু এইখিনি পৰীক্ষিতৰ জন্ম ৰহস্য দুলৰি হে ৰাম নিগদতি হোতা শুনিও হনক প্ৰমুখ্যে ঋষি যাতে আৱে পৰীক্ষিত নিপতিৰ জন্ম তোমাত কহু পতে জৈখানি ভাৰতে সমৰ কৰিলা মৰিল বিৰহ সমস্ত অষ্টাদশহিতু অসহিনী হেনা অন্যে অন্যে গৈল হে ৰাম অযুত প্ৰমত্ত হস্তিৰ বিক্ৰম বিকুদৰ মহাবীৰ ভাঙিল গদাৰ দুষ্মহ পহাৰে কুৰু কুৰু নিপতে কৌৰৱ ৰাজাৰ প্ৰীতি সাধু বুলি অথস্তমা মহামানে পঞ্চালীৰ পঞ্চ পুত্ৰৰ হীৰক কাটিয়া যোগাইলা
অকণমান আমি জনাই নজনা কৰিব বিচাৰিছোঁ এতিয়া এইটো জানে সমস্তখিনিয়ে যে ফুটমুনিয়ে সোণকমুনিয়ে ফুটমুনিয়ে এই সোণকসকলৰ আগত এই কথাবিলাক কৈ আছে এতিয়া জন্ম ৰহস্যটোৰ কথা কৈছে এতিয়া জন্ম তাৰমানে কি পৰিস্থিতি কেনেকৈ জন্ম হৈছে কি হৈছে সেই কথাটো কৈছে এতিয়া ইয়াত কৈছে এইখানি ভাৰতে যিমানবিলাক এতিয়া ভাৰত হাইত যুদ্ধ হৈছে কুৰুক্ষেত্ৰ যুদ্ধত ইচ্ছাখিনি সেনা আছিলে কিমান সৈন্যসকল আছিলে এই সৈন্যসকল যিমানবিলাক আছিলে সক্ষমখিনি সৈন্যবিলাক সমস্তখিনি এই 18 দিনতে মৰি গ'ল অষ্টাদশ বুলি কৈছে 18 দিন লাগিছিলে এই 18 দিনত সমস্ত সেই সৈন্যসকল মৰি গ'ল তাৰমানে আৰু তেতিয়া কি হ'ল অৰ্জুত প্ৰমোদ আৰু তেতিয়া কি হ'ল এই ভীমৰ সেইখিনি সময়ত বল অৰ্জুত হাতী সমান বল আছিলে ইমানে বলিবান আছিলে ভীমৰ শক্তি ইমানে আছিলে অৰ্জুত হাতী সমান এই ভীমৰ শক্তি আছিলে আৰু কি হ'ল তাৰ সেই ভীমে কি কৰিলে এই দুৰ্যোধনক প্ৰহাৰ কৰি উৰুভংগ কৰিছে সেইটোৱে কৈছে তাৰপিছত ভাঙিব কথা আৰু তাৰপিছত কি হ'লে যেতিয়া উৰুভংগ ভাঙিলে তেতিয়া সেইখিনি সময়ত অশ্বস্থমাই দেখিলে যে দুৰ্যোধন পৰি আছে ভীমহঁতে কাজিয়া লাগিলে যেতিয়া যুদ্ধ লাগিলে যুদ্ধ যদি উৰুভংগ কৰিলে অশ্বস্থমা পৰি আছে আৰু দুৰ্যোধন পৰি আছে অশ্বস্থমা কৰি দেখিলেগৈ অশ্বস্থমা সেইখিনিতে ভাবিলে কি হ'ল কিন্তু খবৰটো পাই মানে ঠিক আছে মই আজি এই এটা হেৰি ল'ম বুলি এইটো কি কয় মান্য ল'ম বুলি ভাবিলে যে মই এতিয়াই পঞ্চপাণ্ডৱৰ মুখ কাটি আনিব আৰু পঞ্চপাণ্ডৱৰ দ্ৰৌপদী আচলতে সেই পুত্ৰ আছিলে প্ৰতিজনে এটা পুত্ৰ আছিলে এই পুত্ৰকেইজনে ভীমৰ পুত্ৰ হ'ল ভীমৰ নিচিনা দেখি লৈছে অৰ্জুনৰ যুঁজিছিল গোটেইকেইজন 5জন পুত্ৰ 5জনেই বেলেগ একদম একেই দেখিলে সেইকাৰণে সেই তেওঁ ৰাতি শুই আছিলে শুই থাকোঁতে অশ্বস্থমাই গৈ পিনি সেই পুত্ৰকেইটাই মাথা কাটি আনি পিনি এতিয়া দুৰ্যোধনৰ আগত দিবহি তাৰমানে সেইটোৱে তেওঁ ভাবিছে যে এইটোক মই দি দিওঁ সিহঁতি মোক ভাল পাব দুৰ্যোধনে ভাল পাব বুলিয়েই তেওঁ পিঠি সাধু তাৰমানে মই পিঠি সাধন কৰিব বুলি পিঠি সাধিব বুলি আনি পেলাই দিছে তাৰপিছত ক'ব এতিয়া কৃষ্ণ এই ৰাম বংশ চেদ দেখি দুখে যুযুধনে দনিক পাৰিলা গালি গদঠি মাৰিবে মোক ভীমে বুলি মৰিলা মাথা ফালি ধুনীয়া দ্ৰৌপদী পুত্ৰ পাঞ্চগোটে কাটিলা দনিনী দাঁত ভোকে নুহি থিৰ ইয়া দুই চিৰ বইলা যেন বজ্ৰপাত যেতিয়া কাটি আনিলে সেই পুত্ৰকেইটা কাটি আনি যেতিয়া দুৰ্যোধনৰ আগত দিলেহি যোনটো দিয়ে হ'লেও গোটেই একো ককাই ভাই নহয় জানো বংশ হয় এই ভাবিলে যে এইকেইটাতো হেৰিয়ৰ পুত্ৰ হয় ভীমৰ সেই পঞ্চপাণ্ডৱৰ পুত্ৰ হয় বাকী কাটি আনিলি গোটেই কাটিলে সেইকেইটাই আমাক আমিতো চব মৰিলোৱেই অকল সেইকেইটাহে পাইছে আছিলে আমাৰ যদু বংশত গতিকে সেইকেইটাকো যদি মাৰিলে এতিয়া শেষ আমাৰ গোটেই যদু বংশটোৱে শেষ হ'ল তাৰমানে একো নাম নিচান নথকা হ'ল যদু বংশ মানে সেইটোৱে যদু বংশ একেটাই পাঞ্চৱই কৌৰৱ একে ককাই ভাই নহয় জানো যদু বংশই গতিকে যদু বংশটোৱে শেষ হৈ যাব গতিকে সেইকাৰণে চিন্তা কৰিছে আৰু এইটো যেতিয়া ভীমে গম পাব মোকতো আৰু এইটো এনেও মৰিলোৱে আৰু হেৰি কৰিব এতিয়া গতিকে চবেই শেষ হ'ল গতিকে সেইকাৰণে এতিয়া কি দুখ কৰিছে দুখ গাড়ী তই হেৰি অশ্বস্থমাক গালি পাইছে কেলৈ আনিলি কালি কি হ'ল এতিয়া যদু বংশটোৱে শেষ হৈ গ'ল এতিয়া আমাৰ কোনোৱেই নাই এতিয়াতো বয়স হৈ গৈছে এতিয়াতো হেৰি নাই আৰু তোৰ ল'ৰা ছোৱালী নহ'ব গতিকে গোটেই সেই 5টাহে আছিলে সেই 5টাকো যদি মাৰি পেলালে কি হ'ব এফালে দ্ৰৌপদীও বজ্ৰপাত পোৱাৰ নিচিনা এতিয়া দ্ৰৌপদীও হেৰি হৈছে দ্ৰৌপদী শুনিলে যেতিয়া দ্ৰৌপদী শুনিলে সিও একদম পূৰা হেৰি হৈ গৈছে যেতিয়া এটা 5টাকৈ পুত্ৰ মৰিছে কাটি দিছে কেনেকুৱা হ'ব পাৰে এজন মাকে অৱশ্যে তেনেকুৱা হে ৰাম কৰিলা বিলাপ ভূমিত পৰিয়া
মুচি হৃদয়ত হানি ধৰি ধনঞ্জয় প্ৰভু দিলা টাংক হুকে গদ গদ বাণী দুজন দ্বিজৰ মাথক কাটিয়া যাৱে আনি নেদুটুকা নুগুচুৱে তাৰে মহাসতী তোৰ দুষ্মহ পুত্ৰ যেতিয়া কাটি যেতিয়া সেই পুত্ৰকেইটা কাটি আনিলে দ্ৰৌপদী একদম ভোকত একদম বিফল হ'ল এতিয়া বিফল হোৱা দেখি অৰ্জুনে কি কৰিলে এতিয়া তাক সান্তনা দিছে তুমি চিন্তা নকৰিবা মই তাৰ দুজনক তাৰ হাইয়ক মই কি কয় অশ্বস্থামা মোৰ কাটি আনি তোমাৰ হাতত মই দিম তুমি তাৰ চিন্তা নকৰিবা এইবুলি সান্তনা দিছে গভীৰ সান্তনা দিছে হে ৰাম এহি বুলি ক্ৰোধে কৃষ্ণ ধনঞ্জয় একে ৰথে গৈলা খেদে পলাই পান ৰাখি ৰথে অথস্তমা তাখম বাকল গণে দি সংকটত বাজে যাইবাক নপাৰে পহাৰিলা ব্ৰহ্মহৰা দখু দিশে চানি জ্বলিল অগনি যেন মহাপলয় একদম পুৰা খঙত কি হ'ল অৰ্জুনে সখীক কৈছে কৃষ্ণ গ'ল তাক ধৰি আনোগৈ একদম ৰথত উঠি একদম কৃষ্ণ অৰ্জুন খেদি গৈছে অৱস্থা কৰিব খেদি গৈছে সি তাক লগ নিদিয়ে একদম সি পলাইছে পলাই মানে একদম পলাই হাৰিব পৰা নাই হাৰিব যেতিয়া নোৱাৰিলে তেতিয়া কি হ'ল অস্ত্ৰ মাছত ব্ৰহ্মাস্ত্ৰ আছে এই ব্ৰহ্মাস্ত্ৰ তেওঁক হাৰিয়ে দিছিলে এইটো বাপেকে দিছিলে দ্ৰোণাচাৰ্যই দিছিলে কিন্তু দ্ৰোণাচাৰ্যই অৰ্জুনকো দিছে অৰ্জুনক দুয়োটাই দিছিলে তেওঁ অস্ত্ৰমা এৰিব পাৰে সম্বনো কৰিব পাৰে কিন্তু ই আকৌ নোৱাৰে ই সম্বন এৰিবহে পাৰে সম্বন কৰিব নোৱাৰে আনিব ঘূৰাই আনিব নোৱাৰে অস্ত্ৰমাক ঘূৰাই আনিব নোৱাৰে মাৰিব পাৰে কিন্তু ঘূৰাই আনিব নোৱাৰে উপায় নাপায় বুলি কি হ'ল যেতিয়া পালেই সংকটত পৰিছে উপায় নাপায় ধৰিব এতিয়া মাৰিবই ব্ৰহ্মাস্ত্ৰ মাৰিব এই ব্ৰহ্মাস্ত্ৰ কি হৈছে দুই নিচিনা গোটেই খেলি আহিছে তাৰমানে তাকে এতিয়া কি বুলি ভাবিছে অৰ্জুনে কি বস্তু হয় ধৰিব পৰা নাই যে এইটো ব্ৰহ্মাস্ত্ৰ হয় বুলি ধৰিব পৰা নাই সেইকাৰণে কৃষ্ণ সুধিছে কি বস্তু আহিছে ৰাম দেখি ধনঞ্জয় পায় মহাবয় সখীক বুলিলা বাণী হে কৃষ্ণ কৃষ্ণ প্ৰভু ভগৱন্ত কিবা বনিয়া খৈছানি সংকট সময়ে বাৰে বাৰে ৰখা ভকতৰ ভয় হাৰি তোমাৰ চৰণ বিনে নাহি গতি সম্প্ৰতি মূৰ মূৰাৰি যেতিয়া আহিলে অৰ্জুনে ক'ব পৰা নাই কি বস্তু ব্ৰহ্মাস্ত্ৰ বুলি ধৰিব পৰা নাই দেখিছে কি বস্তু খেদি আহিছে এতিয়া উপায় নাই তেওঁ ভয় গৈছে সেইকাৰণে কৃষ্ণ কৈছে তুমি ভকতৰ ভৰহে এতিয়া সেইকাৰণে কৃষ্ণ এতিয়া আমাৰ ভকতসকলে কি কয় য'ত ভকত থাকিব ভগৱানে ৰক্ষা কৰিব ভকতৰ ভয় হাৰিব ভগৱানক সেইকাৰণে ভকত যে ভগৱানকে ভজে আৰু সেইকাৰণে ভকতে ভকতক ৰক্ষা কৰিব যেনেকৈ এজন মানুহক কিবা খুব ধৰি থাকে মান্য কৰি থাকে মৰম চৰম দি থাকে সেইজনে ৰক্ষা কৰিব সেইজনে মাতিবই সেইকাৰণে এতিয়া ভগৱানক তুমি বাৰে প্ৰতি আমি ভকতক ৰক্ষা কৰি থাকা গতিকে কি বস্তু আহিছে এই বস্তুটো আমাক কৈ এতিয়া তুমি এতিয়া মোক ধৰিব পৰা নাই তুমি মোক ৰক্ষা কৰা হ'ব ৰক্ষা কৰা হয়তে তাৰমানে সেইটো হে ৰাম হেনবা বুলিবা আমিও মনুষ কৃষক কৰা গোচৰা জানিলোঁ তুমি সি পৰম পুৰুষ জগতৰে মহেশ্বৰা নিজ ব্ৰহ্মৰূপে ভৈলা বেকত মনত কৰি যুগুতে মহাসুখে হৰণ ভকতে
লবুক ভজি মুকুতি। সেইকাৰণে তেওঁ এতিয়া সেইবিলাক হেৰি কৰিছে আৰু যে আমি মুখ্যমন্ত্ৰী আমিতো একো নাজানো, তুমিয়ে সমস্তখিনিতে ৰক্ষা কৰিব পৰা আমাক, গতিকে আমি মনুষ্য হয়, এইবিলাক কি হয় একো বুজি নাপাওঁ, গতিকে আমাক তুমি কি বস্তু হয় আমাক ৰক্ষা কৰা। হে ৰাম হেনয় ভকত বান্ধৱ মাধৱ, তোমাৰ তেজিয়া হেব হুইয়া অন্ধমতি কোনানো সম্প্ৰতি, ভজিবে কন দেৱ জানিয়া চৰণে পখিলো শৰণে, তোমাৰ মই কিংকৰ আকাশ কচানি আখি কিবা বনি, কৰিও মুত এইটো এতিয়া ভগৱন্তই নাৰাখিলে সমস্তখিনি ভগৱন্তই ৰাখিব পাৰে। ভগৱন্ত বান্ধে ৰাখিবও পাৰে, তেওঁ মাৰিবও পাৰে, তেওঁ সমস্তখিনি কাম কৰিব পাৰে, কিন্তু দেৱতাসকলে কিছুমান কাম কৰিব নোৱাৰে। দেৱতাসকলে এতিয়া আছে উপমাবিলাক, যেনেকৈ ব্ৰহ্মাই হিৰণ্যকশিপুক বৰ দিছিলে, দিনতো নমৰ ৰাতিও নমৰ, অস্ত্ৰও নাকাটে, একোৱে কৰিব নোৱাৰে, তেতিয়া সেইকাৰণে এতিয়া সেনেকৈ মাৰিব। আনকি ব্ৰহ্মা মাৰিব নোৱাৰে, শিৱ কোনেও মাৰিব নোৱাৰে, কোনে মাৰিলে? ভগৱন্তই মাৰিলে। তেনেকৈ বহুত উপমাবিলাক আছে সেইটোৱে। সেইকাৰণে তুমিয়ে সমস্তকে ৰক্ষা কৰা, আৰু তুমিয়ে সমস্তকে ৰক্ষা কৰি থকা স্বত্বেও তোমাক নভজি যদি সেই যিসকলে অন্য দেৱতাসকলক ভজে সেইজন মহামুখ্য, তুমিয়ে সমস্তখিনি ৰখা, তুমি সমস্তকে পালন কৰি থকা, আৰু তুমিয়ে যদি ৰাখি পাতি তোমাকে যদি নভজে, অন্যক যদি ভজিবলৈ যায় সেইজন অপৰাধী মুখ্য। সেইটো কি আৰু একদম হেৰি কুকুৰৰ নেজত হৈ পিনি সাগৰ পাৰ হোৱাৰ নিচিনা কথা, সাগৰ পাৰ হ'বলৈ চেষ্টা কৰাৰ নিচিনা। হে ৰাম মাধৱে বুলন্ত শুনা প্ৰাণ সখে, নাহি আন অদ্ভুত প্ৰাণৰ কাতৰ হুয়া বমহৰ, পহাৰিলা দুনহুত দখো দিশ দেখা দহিয়া আখয়, সেই মহাবনী বৰ ব্ৰহ্মাস্তক ব্ৰহ্ম হয় সংসাৰ, কৰিও সখীহত। এতিয়া কৃষ্ণই কৈছে যে সখী এইটো অন্য একো নহয়, এইটো ব্ৰহ্মাস্ত্ৰ, এই দুয়োটা বুজে আহিছে, এইবোৰ ব্ৰহ্মাস্ত্ৰ। সি যেতিয়া সংকটত পৰিলে, সি যেতিয়া পলাবলৈ নোৱাৰা হৈছেগৈ, আমি ধৰিবলৈ যেতিয়া ধোৱাটো হৈ গৈছে, সি সেই সংকটত পৰি পিনি ব্ৰহ্মাস্ত্ৰ মাৰিছে। এই ব্ৰহ্মাস্ত্ৰ তোমাৰ ওচৰততো ব্ৰহ্মাস্ত্ৰ আছে নাই? তোমাৰ টুনিতটো ব্ৰহ্মাস্ত্ৰ আছে নাই? আছে, মাৰি দিয়া তুমি। এইয়া দুইটাই এতিয়া যেতিয়া ব্ৰহ্মাস্ত্ৰ লগ লাগিব, এতিয়াহে আচল কাহিনীটো আহিব, বাকীডোখৰ আমাৰ দত্ত ব্ৰহ্ম। হে ৰাম শুনি সব্যসাচী অচন্ত বৈলন্ত, উল্লাসিত হাতে জীৱ মাধৱ বন্ধুক প্ৰদক্ষিণ কৰি, ধৰিলা ধনু গান্ধীব মহাবলে লাগি ব্ৰহ্মাস্তক লাগে, খেপিলন্ত বজ্ৰবান ব্ৰহ্মাণ্ডু লৰিল পৰিল বজ্ৰত, বজ্ৰৰ যেন সন্ধান। এইখিনি এতিয়া একদম ধুনীয়া কথা এটা কৈছে, চাব দেই। শুনি সৰ্বসাক্ষী আচান্ত ভৈলন্ত, উল্লাসিত আতি জীৱ মাধৱ বান্ধৱক প্ৰদক্ষিণ কৰি হৰিলা ধনু গান্ধী। কিন্তু এনেই ফটকৈ ধনুখন উলিয়াই পিনি ব্ৰহ্মাস্ত্ৰ মৰা নাই, কি কৰিছে? ভগৱন্তক ধ্যান কৰিছে, ভগৱন্তক প্ৰদৰ্শন কৰিছে, কিমান এটা মান্যতা দিছে ভগৱন্তক। মানে এনেওতো মাৰি দিব পাৰে, গান্ধীত যেতিয়া ধনু আছে মাৰি দিব পাৰে, কিন্তু নহয়, সেইসকলে ভকত, সেয়াই ভকতৰ আমাৰ হেৰিবিলাক সেইটোৱে কৰিব লাগে। ভকতসকলে আমি এনেই যি হেৰি কৰিব লাগে, ভকত আমি ভগৱানক ভজিবলৈ কেনেধৰণে কৰিব লাগে, সেইটোৱে ইয়াত এটা ধুনীয়া উপমা দিছে। তেওঁ ভকত মহাভকত হয়,
ভকত হৈ পিনি কি কৰিছে তেওঁ আহি পিনি অন্য হলেতো মাৰি দিব পাৰিলে মৰা নাই ভগৱান যে তেওঁ যে সৰ্বা তেওঁক প্ৰাধান্যটো দিছে তেওঁ পদখিনি কৰি পিনি তেওঁক স্মৰণ কৰি ব্ৰহ্মা অস্ত্ৰ মাৰি দিছে এই ব্ৰহ্মা অস্ত্ৰ মাৰি যেতিয়া দুইটা লাগি গ'ল যুদ্ধ তেতিয়া এতিয়া ভয়ানক এটা সংঘাত ঘটিছে হে ৰাম দুয়ো ব্ৰহ্মবান ভৈল একথন যেন সূৰ্য বহ্নি দুয়ে তিনিও জগত জুৰি পুৰি যায় যেন পলয়ৰ জুই মাধৱে বুলন্ত দেখি উককে মিলিল ক্ষয় বজাৰ কৃষ্ণৰ বচনে মস্তকত এখনে কৈলা বীৰে সংহাৰ এতিয়া দুই যেতিয়া ব্ৰহ্মাস্ত্ৰ লাগি গ'ল একত্ৰিত হ'ল একদম লাগি গ'ল একদম যেতিয়া ওপৰত সূৰ্য তাপ তলত যদি জুই তাপ দিয়ে মাজত যদি থাকে কেনেকুৱা অৱস্থা হ'ব ক'ত থাকিব পাৰিব সেই তাপত যেতিয়া এইফালে একোৱা জুই সেইফালে একোৱা জুই যেতিয়া লাগি গ'ল লাগি যোৱাৰ পিছত এই তেনেকুৱা সংঘৰ্ষণ হৈছে তাৰপিছত যেতিয়া সেই হেৰিটো দেখিলে কৃষ্ণই তেতিয়া অৰ্জুনক কৈছে সখী যেতিয়া তুমি এই দুটা ব্ৰহ্মাস্ত্ৰ গৈ পিনি যেতিয়া লগ লাগি যুদ্ধ হৈছে গোটেই একদম এই তাপত গোটেই মানুহবিলাক মৰি গৈছে মৰি যোৱা দেখি গোটেই সৰ্বনাশ হৈছে তুমি সম্বৰণ কৰা সেই তেওঁৰ কথা শুনি অৰ্জুনে আৰু ব্ৰহ্মাস্ত্ৰক সম্বৰণ কৰিছে সম্বৰণ কৰি এতিয়া কৃষ্ণ খবৰ দত্ত বা এতিয়া আপোনাক দিছে দেই কৃষ্ণ হে ৰাম ধনিক দেখিয়া খেদিয়া ধৰিলা যেন হৰিণিক বাঘে হাল গায় আনি ৰথত পেলাইলা বিপক্ষক মহাৰাগে চাৰি হাত ভৰি এক ঠাই কৰি বান্ধি লন্ত টানি টানি নকাটি নিজক লৈ যন্ত্ৰ টানিয়া কুপি লন্ত চক্ৰ পানী কৃষ্ণ 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 আৰু কোন আগত এতিয়া হ'ল দুনিক দেখিয়ে খেদিয়া ধৰিলা যেনেকৈ এতিয়া বাঘ এটাই হৰিণাক যদি খেদি যায় কেনেকৈ ধৰে আপোনালোকে টিভি চবতে দেখি আছে হেৰিয়ত যেতিয়া হৰিণাটো ধৰিব কেনেকৈ ধৰিব একদম ধৰি মেলি কামুৰি মেলি যেনেকৈ ধৰে সেই তেনেকৈ এতিয়া খেদি খেদি পিনি অৰ্জুনে গৈ পিনি অস্ত্ৰমাক ধৰিছে ধৰি ফালি বান্ধি কি কৰিছে দুনিক দেখিয়ে খেদিয়া ধৰিলা যেন সৈনিক বাঘে আলগায়া আনি ৰথত পেলায়া বিপক্ষ মহাযাগে এতিয়া তাক ধৰি মেলি আনি হাতে ভৰিয়ে বান্ধি একত্ৰিত কৰি আনি ৰথত পেলাই দিছে ৰথত আনি লৈ আনিছে চাৰি হাত ভৰি একঠাই কৰি বান্ধি লন্ত টানি টানি নকটা দ্বিজকৰ লৈ যান্ত টানিয়া কুপি লন্ত চক্ৰবাদী এতিয়া কৃষ্ণই তেওঁক যদি বান্ধি আনিছে চাৰি হাত একত্ৰিত কৰি পিনি টানি টানি বান্ধি লৈ আনিছে তেতিয়াই অৰ্জুনেতো শপত খাই লৈছিলে মই তাৰ মাথা কাটি আনি পিনি তোমাৰ হাতত দিম দ্ৰৌপদীক কৈ থৈ গৈছে তাৰ মাথা কাটি আনি তোমাৰ আগত পেলামি তেতিয়া কৃষ্ণই ক'লে ভাবিছে মনত আৰে তুমিতো তাক মাথা কাটি পেলি তুমি শপত খাই থৈছা তোমাৰ শপতটো কেলে ভংগ কৰিছা তুমি মাথাটো নকটা কিয় তুমি মাথাটো কিয় নকটা তুমিতো শপত খাই লৈছা দ্ৰৌপদীকতো তাৰ মাথাটো কাটিম বুলি অথচ মাথাটো কাটি আনিম বুলি দ্ৰৌপদী আগত দিম বুলি কৈছিলা তুমি নাকাটি পিনে বান্ধি লৈছা কিয় সেই বুলি এতিয়া কৃষ্ণই অৰ্জুনক কৈছে তাৰপিছতো ক'ব হে ৰাম কেনে অংগীকাৰ কৰা নষ্ট বস্ত্ৰ ভূঞা তুমি মহাবীৰ
ইটো পুত্ৰবধি অধম দ্বিজক কৃষক নকটা হেৰা সোধে আৰকত আজি অৰ্জুনৰ নেদিলা একো সিদ্ধান্ত দ্ৰৌপদীৰ আগে দুজন দ্বিজক দুকু চাই পেলাইল ইয়াক টানি মেলি আনিলে কৃষ্ণই কৈছে তুমি নকটাগে তুমি শপত খাই শপত কৈছিলা শপত কিয় তুমি ভংগ কৰিছা নকটা কিয় কিন্তু সেই তাকে শুনি পানি তাক খঙত অৰ্জুনে একো মাত মতা নাই একো মাত নমাতি ৰথত উঠাই আনি একদম আহি পানি দ্ৰৌপদীৰ আগত খোজকে দলিয়াই পেলাই দিছে যেনেকৈ এটা বস্তাহে পেলাই দিছে একদম 4 হাত একেলগে 6 হাত ভৰি একেলগে বান্ধি গুচি আহি দ্ৰৌপদীৰ আগত পেলাই দিছে হে ৰাম লাজে অথস্ত মাথা নুতুলন্ত পশু যেন আছে পৰি দেখে অন্ধকাৰ বান্দৰ চুটত ভাঙি যায় হাত ভৰি মৃতক পুতক হুমৰি কানন্তে অচন্ত দুপদ জীৱ গৌতমী পুত্ৰৰ অৱস্থা দেখিয়া অন্তৰীক্ষ ভৈলা যে ইয়াতে এতিয়া বহুত ধুনীয়া এটা দ্ৰৌপদী সতীত্বটো দেখাইছে মহত্বটো এতিয়া লাজে অপমানে অশ্বস্থমাটো এতিয়া মহাবীৰ হয় তেওঁ ইয়াত কিমান দৰ দবাই আছিলে তেওঁ দুৰ্যোধনক কৈ থৈ গৈছে যে মই গোটেই পঞ্চপাণ্ডৱৰ মাথা কাটি আনি তোমাৰ হাততো দিমি সেইটো নোৱাৰিলে কৰিব এতিয়া যেতিয়া বান্ধি মেলি আনিলে আনি পেলাই দুপোজ খাই পেলাই দিলেহি কিন্তু লাজে অপমানে এতিয়া তাকো চাব পৰা নাই একদম তলমুখ কৰি পিনি হেৰি কৰি আছে চবৰে হেৰি পাইছে গোটেই লাজ পাইছে সি এতিয়া কি কৰিব তাক একদম পানী বান্ধি আনিছে হেৰি কৰিছে সেইটোতে দেখি পানি কি হ'ল এতিয়া দ্ৰৌপদী 5টা পুত্ৰক কাটি দিছে দ্ৰৌপদীয়ে ভাবিলে যে মোক 5টা পুত্ৰক কাটিলে মোৰতো পত্নী আছে কিন্তু এই হেৰিয় অশ্বস্থমা মাকতো হেৰিয়ত একোৱেই নাই তেওঁ পতিও ঢুকালে দুনুচাৰিটো ঢুকালে ইও যদি ইয়াকো যদি মাৰি দিয়ে সেই মাক যদি একদম অৱস্থা বেয়া হ'ব তেওঁ কিমান এটা চিন্তা কৰিছে সেইটোৱে সতীত্বটো দেখাইছে তাৰমানে সতীত্ব কোনটো তাতে দেখাইছে মানে হেৰিটো কি হ'বগৈ এতিয়া তাই গতিকে সেইটোৱে তাৰপিছত এতিয়া হ'ব এতিয়া তেওঁ সেই দ্ৰৌপদীয়ে সেই চিন্তাটো কৰি আছে মই যেনিবা মোক পঞ্চপুত্ৰ মাৰিলে ঠিকেই আছে মই যেনিবা এই পঞ্চপতি মুখখন চাই আমি মই এই হেৰিয়ে কি কৰিম গৌতমীয়ে কেনেকৈ থাকে গৌতমী এতিয়া কাৰ মুখলৈ চাই থাকিব প্ৰতিটো দ্ৰোণাচাৰ্যটো মাৰিলে ওজনে আকৌ ইফালে ইয়াকো যদি মাৰি দিয়ে সেইগৰাকীটো এনেই মাৰিব এগৰাকী নাৰীয়ে এগৰাকী নাৰী তেনেকুৱা ধৰণে চিন্তা কৰিব পাৰিব সেই সংস্কৃতিটো ইমানে এটা হেৰি দেখাইছে এইটো কিন্তু নাৰীসকলৰ কাৰণে এইটো মহা হে ৰাম হাহাকাৰ কৰি গুৰুৰ পুত্ৰক কণা মিলা পাছুৱে মেলা বান্ধ ইহান দুখেকে অধিকে উধাই জৈ মই যেন মৰো পুৰী পুত্ৰ সুকে অগণি হিয়াদ হয় আহান অৱস্থা শুনি সেইমতে গৌতমী তেজীবে জীৱ যিজনে এতিয়া আমাৰ এথকা হ'লে ঠিক কলিযুগত আমাৰ আইসকলে বাৰু সেই বাসকলে এইবোৰ সহ্য কৰিব পাৰিবনে নিজৰ 5জন পুত্ৰক মাৰি নিছে মাৰি নিয়াৰ পিছত আকৌ সেইজনকে ধৰি পিনি সেৱা কৰিছে ধৰি থৈ পিনি সেৱা কৰিছে তাৰমানে মেলি দিয়ে তোমাৰ তাত ইমান এইটো কিমান কষ্ট পাইছে মেলি দিয়ে ইয়াক যদি মাৰি দিয়া এই গৌতমী এনেকুৱা এটা সুখ পাব তাৰ মুখলৈ চাই পিনি দিয়াই দিয়ে গতিকে ইয়াক মেলি দিয়া মোৰ যি হ'ল মোক তোমাক ইয়াক মেলি দিয়ে হে ৰাম
এটা লক্ষণ আছে দ্ৰৌপদী ভকত হয় নহয় গতিকে ভকতৰ এইটো ক্ষমা থাকিব লাগিব প্ৰতিশোধ ল'ব পাৰিলেও প্ৰতিশোধ মানে আপুনি ল'ব নালাগে প্ৰতিশোধ লোৱাৰ তেওঁ শক্তিটো আছে লোৱা নাই কি কাৰণে জমাই সেইটো কথা হ'ল এতিয়া তেওঁ দুফালে চাইছে মোৰ যদি মই যিমানখিনি পাইছোঁ যিমানখিনি অন্তৰত মই আঘাত পাইছোঁ সেই অন্তৰৰ আঘাত মানে ভূমিও পাব ভূমি পত্নীও পাব গতিকে নিজৰ সেই কথা যে মোৰ কথাটো এইবোৰ হয় তেওঁ অন্তৰত দুখ নোপোৱা কথা এটা আমি ক'ব ভকতৰ অন্তৰত দুখ দিয়াটো আজিৰ দিনত হৈ আছে নাই কৃষ্ণ ভগতৰ লক্ষণটোকে দিছে কৃষ্ণ ভগতৰ লক্ষণটো কেনেকুৱা হ'ব লাগে আজি আহি মোক বজাৰজনীত বোলে মোক দম দিলে কাইলৈ মই মাকবিলাক চাই লওঁ সেইটো কৰি থ'লে এইটো হয় খতম কৃষ্ণ ভকত হ'ব নোৱাৰিব সেইটো কৃষ্ণ ভকত ক'ৰ পৰা হ'ল আচলতে ভকতসকলে কি ভাবিব লাগে আমাৰতো নাই সেইটো কিন্তু ভকতসকলে এইটোৱে ভাবিব লাগে এইটো কোনোবা এজনে যদি গালি পাৰিছে কোনোবা এজনে যদি মাৰিছে তাক বা কোনোবা এজনে বেয়া কথা এটা কৈছে তে নিজে ভাবিব লাগে যে মই এইটো শুনিবলগীয়া আছিলে কিবা এটা ভুগিবলগীয়া আছিলে সেইকাৰণে মই শুনিবলগীয়া এইটোৱে ভকতসকলে ভাবিব লাগে কিন্তু আমাৰ সেইটো কথা এই যুগটোৱে বেলেগ কলি যুগ নহয় জানো সেইটোৱে আচলতে সেইটোৱে হ'ব লাগে আৰু সেয়েহে ভকত কৰে হে ৰাম দ্ৰৌপদী ৰহেন সদয় হৃদয় দেখিয়া যত মহন্ত সাধু সাধু হতি ধন্য ধন্যমতী বুলি হবে প্ৰশংসন্ত পুত্ৰ বধি দিজ অহংকু খমিলা নমিলাহ তুমি মাও তোমাৰ সমান শান্তি নেদেখিব কৰিলা হেন হৰি ৰাম যেনেকুৱা সেই গুণবিলাক দেখি ওচৰত যিমানবিলাক আছিলে যিমানবিলাক আছিলে এটা দৰ্শকে গোট খাইছে সেইসকলে তেওঁক সতী সতী বুলি ধন্যবাদ দিছে ইমান চিনা সতী সতী আৰু ইয়াত কোনো নাই আৰু তুমি এনেকুৱা এটা অৱস্থাত যেন তুমি আকৌ সেইজনক ভৰি ধৰি তুমি ক্ষমা কৰিছা সেইজনে ক্ষমা কৰিছা তোমাৰ নিচিনা সতী আৰু এই সংসাৰ আৰু শান্তি নহ'ব আৰু নোলাব গতিকে মাধৱদেৱটো শেষ হ'ল বাকী নহয় এতিয়া ছবি আছে ফটোগ্ৰাফৰ ছবিটো আপোনাক দিম ছবিটো অকণমান আছে ভকত আছে হে ৰাম শুনা সামাজিক জন যথা জগন্নাথ কথা তথা পুণ্য তীৰ্থৰণে বাস সেইকে নিগুণ স্থান তৈতে হি যে যজ্ঞ দান হৰি সুন্ত তথাতে প্ৰকাশ জানি শুনা কৃষ্ণ কথা জন্মক নকৰা বেঠা সমস্ত শাস্ত্ৰৰ ইখে হাৰ কৃষ্ণ কথা পৰিহৰি সুৰয়ামক আন কৰ্ম কৰি
সিটো চিন্তই আপোনাৰ মাৰ হে ৰাম যাৰ নাম মাতে তৰি হেনয় বান্ধৱ হৰি কৰি আছা হিয়াত নিবাস তাংক কৰি অনাদৰ অধম অবুধনৰ কৰয় আন কৰ্মত বিশ্বাস শনিয়াত মাৰৈ গাঁঠি পিন্ধৈ গ'লে কাছ কান্তি কাছতে আচন্ত মেহ হেমহাৰ হাতৰ অমৃত তেজী মৰৈ যেন বিষ বুঞ্জী ভৈল সেই পতন্তৰ তাৰ কৃষ্ণ কৃষ্ণ আমাৰ কোনোবা আইসকলে ইয়ালৈ আহিলে ভাল হ'ব নেকি নহ'লে বৰ চিৰিব লাগিব এইখিনিলে গুচি আহক নহ'লে গ্ৰাম্য ওলাব ওলাই দিয়া এইখিনিলে গুচি অঁ অঁ এইখিনিলে গুচি আহক না এইখিলে আহক এইখিনিলে গুচি আহক দুখন ভাগৱত নচলিব কি হ'ব এইটো বৰ ধুনীয়া কথা একদম শুনি ভাল পাব ধুনীয়া হেৰি দিছে এতিয়া কৰ্মত বিশ্বাস কৰিব লাগে নে নালাগে ওলাব নহয় মহামহন্ত আইবসমস্ত আপোনালোকে আমাক অকণমান আজ্ঞা কৰিছে আমাৰ ভাওনাৰ মূল সদস্য প্ৰভুৱে আমাৰ সুন্দৰ কৰি যিখিনি কথা আপোনালোকৰ আগত ব্যাপক কৰিলে এই কথাখিনি সাধাৰণ কথা নাছিল বৰ সুন্দৰ কথা কৈ আছিল কিন্তু আমাৰ যেতিয়ালৈকে আমি তাত মনোযোগ নিদিওঁ তেতিয়া সেইটো বস্তুৰ মূল্যটো নাথাকে আৰু প্ৰভুৱে আমাক যিমান সময়খিনি শুনিবলৈ দিছে সেইখিনি সময় আমি যদি নুশুনো তেতিয়া আমাৰ পাপ হয় গতিকেলৈ আমি যিমান সময় ভাগৱত চলি থাকে সেইকাৰণে কাণত আমাৰ বিন্ধে বুলি কৈছে নহয় এই কথাটো আপোনালোকে জানে সমস্ত জানে সেইকাৰণে যিকোনো সময় শাস্ত্ৰ শুনে কিন্তু উগ্ৰ সভাৰ গ'লে তাতেই কাণখন থ'ব লাগিব আমি চাহ খাব গৈছোঁ যদিও তাতে আমি কাণখন থৈ দিওঁ কৈছোঁ এইটো নহ'লে প্ৰভুৱে দুখ পায় ঈশ্বৰৰ বেকত হৈ আছে ঈশ্বৰৰ বুকাত ধৰি আছে কাৰণে দুখ পায় এতিয়া আমি অকণমান কথা এটা প্ৰথমতে কৈ লৈছোঁ যে এইগৰাকী সতী আছিলে পাঁচগৰাকীৰ ভিতৰতে এই দ্ৰৌপদী সতী আছিলে আৰু অহল্যা কুন্তী মণ্ডোদৰী আৰু কোন আছিলে তাৰা এইগৰাকী কেনেকৈ সতী হ'ল আজি সতী বুলি তেওঁক কৈ দিলে সতী বুলি কৈ দিলে কি কাৰণে ক'লে সতী বুলি এইকাৰণে ক'লে তেওঁ নিজৰ দুখটোক দেখি বা আনৰ দুখটোক সৰু প্ৰকাৰে পৰম ধৰ্ম তেওঁ বেলেগক উপকাৰ কৰিছে সৰু প্ৰকাৰে পৰম ধৰ্ম ধৰ্মটো নিজৰ কাৰণে হয় ধৰ্মটো নিজৰ কাৰণে কৰিব লাগিব কিন্তু পৰৰ উপকাৰ কৰিব লাগিব এতিয়া ধৰ্ম কৰা প্ৰাক মুহূৰ্তত প্ৰাণী হিংসাটো কৰিব নালাগে প্ৰথম প্ৰাণী হিংসাটো আমি এৰিব লাগিব বোলে নহয় বৰশীটো লৈ যাওঁ বা জালখন লৈ যাওঁ তাৰ পাছত আহি ভাগৱত পঢ়ি থাকিলেও মিছা সেইখিনি সময়ত বাক্যই বা যিবোৰ যে বৰ্ম অস্ত্ৰ মাৰিলে সেইটো বৰ্ম অস্ত্ৰ কি আছে বাক্যহে আছিলে যাৰ বাক্যৰ দ্বাৰা ভিতৰত গৰ্ভত থকা এই যিটো আমাৰ পঞ্চভৌতিক দেহ সেই দেহটোৰ ভিতৰত থকা শিশুটোকো ধ্বংস কৰিব পাৰে সেইটো বৰ্ম অস্ত্ৰ মাৰিছে চকচোন কেনেকুৱা বস্তু আমাৰ ভিতৰত থকা পঞ্চগতি আত্মা তাত আছে সেই আত্মাকো ধ্বংস কৰিছে সেয়া বৰ্ম বাক্য গতিকে আমাৰ ব্ৰহ্ম বাক্যখিনি ৰক্ষা কৰিবলৈ যাবলৈ হ'লে প্ৰথমতে আমি প্ৰাণী হিংসাটো এৰিব লাগিব এই আজি অকণমান জোল বনাই দিলে আই অকণমান খাই দিলে নহ'ব পাঁচদিনাখন দেখিবা সেইটোৰ পৰা এটা মানে বেলেগ ফালে মগজটো ক্ৰিয়া কৰি আছে শুদ্ধ উত্তৰটো নিদিব প্ৰভুৱে শুদ্ধ বস্তুটো আমাৰ মগজত মানে ভৰাই নিদিব সেই বিপদহে পৰিচালিত কৰিব লোকৰ বেয়া কথা শুনিবলৈ মন যাব লোকৰ স্বভাৱৰ কথা ক'বলৈ মন যাব সেইজন কেতিয়াও সতী হ'ব নোৱাৰে সাধু হ'ব নোৱাৰে এই আগৰ আখ্যানটো বৰ সুন্দৰকৈ আমাৰ গতিকেলৈ আমি
কি কৰিব লাগিব যিদিনাখনে গম পালোঁ যে আমাৰ এই ওপৰত জিভাৰ আগটোত থকা দেৱীজনীক যদি আমি সোৱাদ দি থাকোঁ তেতিয়া আমাৰ ভিতৰতো গৈ তাৰ সোৱাদৰ প্ৰতিক্ৰিয়াটো দেখাই দিম গতিকে আমাৰ সেই প্ৰতিক্ৰিয়াটো নেদেখাবৰ কাৰণে প্ৰথমতেই প্ৰাণী হিংসাটো বন্ধ ধৰ্ম কৰিবলৈ যোৱা পাকমতে প্ৰাণী হিংসাটো বন্ধ ভজনীয়াসকলে জানে স্পষ্ট জানে ভজনীয়াসকলে যিসকলে ভজন ল'লে সেইসকলে যদি কেনেবাকৈ জিভাৰ তৃপ্তিটো লৈ আছে তেখেতৰ বাক্য কেতিয়াও এই অস্বস্থমাৰ আগতে বৰ্জ্য হ'ব নোৱাৰে অস্বস্থমাৰ যিটো বৰ্জ্য বাক্য সেই বামুণ বৰ্মক জানন্তীয়ে হৈছে বামুণ জাতিত বামুণ হ'লে নহয় সেই কথাটো আমাক বুজাবলৈ গৈ এতিয়া দ্ৰৌপদীয়ে কি কৈছিলে হে প্ৰভু মই যেতিয়া শুই থাকোঁ তুমি মোক গোটেই হৃদয়খন তুমি ম্লান কৰি কেনে তুমি অহা যোৱা কৰি মোক চলাই ফুৰিছিলা হে প্ৰভু মই যেতিয়া টোপনিৰ দিগদা যাওঁ তেতিয়া তুমি মোক আত্মাৰূপে সোমাই তুমি এই মোৰ দেহাটো পৰিচালনা কৰি থাকা প্ৰভু মই জানো কোনে কৈছিলে দ্ৰৌপদীয়ে কৈছিলে হে প্ৰভু মই যেতিয়া মোৰ জ্ঞান শূন্য হৈ থাকে তুমি মোক 4 অস্ত্ৰ ধৰি জীয়াই থকা তুমি জীয়াই ৰাখা যদি মই মাটিত শুই থাকোঁতে যদি মোৰ মৃত্যু হ'ল হয় কিন্তু তেতিয়া তুমি মোক ৰক্ষা কৰি আছা এতিয়া মোৰ জ্ঞান নাই মই শুই থাকোঁ শুই থকা অৱস্থাত মোৰ কি হয় তুমিয়ে হাতে অস্ত্ৰ ধৰি তুমি মোক ৰক্ষা কৰি আছা গতিকে মই জানো প্ৰতিটো বিপদ আগত কৈ আহিছে প্ৰতিটো বিপদতে তুমি মোক ৰক্ষা কৰি আছা এইটো কথা মই স্পষ্ট দ্ৰৌপদীয়ে দয়া কৈছে মই জানো তুমি প্ৰতিটো বিপদতে মোক ৰক্ষা কৰি গতিকেলৈ সেইগৰাকী হৈছে সতী এতিয়া ধৰ্ম বাক্য মোৰ ল'ৰাটো বা মোৰ বোৱাৰীজনীক বা মোৰ নাতিটোক যদি মই বুজাবলৈ যাওঁ বোপাই তই এইটো নকৰিবি সেই কথাটো মোৰ যদি প্ৰাণী হিংসা কৰি যদি মই ভক্ষণ কৰি আছোঁ যুৱক যদি মই মানা নাই তেতিয়া সেই নাতিজনী বা সেই বোৱাৰীজনী বা সেই মোৰ আইগৰাকীয়ে সেই কথাটো শুনিবনে কেতিয়াও নুশুনে মোৰ বাক্য বৰ্ম বৰ্ম বাক্যই ক্ৰিয়া কৰা নাই বৰ্ম বাক্যই ক্ৰিয়া কৰা নাই কাৰণে মোৰ ঘৰৰ কুকুৰটোও নুশুনে যা বুলি ক'লে গৰুজনীও ল বুলি ক'লে নুশুনে অন্য জীৱও নুশুনে মানে মোৰ বৰ্ম বাক্যতে খেলিব যিহেতু মই নিজে বৰ্ম বাক্য পালন কৰিব পৰা নাই বৰ্মক মই নিজে ধ্বংস কৰি আছোঁ শুদ্ধ বৰ্ম মোৰ দেহাত নাই আত্মাত নাই ক'ৰ পৰা হ'ব গতিকেলৈ 50টা বৰ্ণ ইয়াৰ পৰা ওলাই আছে এতিয়া আমি অহৰহ কৈ আছোঁ এটা এটাকৈ কৈ আছোঁ 50টা বৰ্ণ আমি যে কোৱাৰ যিটো শক্তি দিছে সেই শক্তিটোৱে হৈছে বৰ্ম সেই শক্তিটো ক'ৰ পৰা আহিছে তাৰ যিবিলাক স্থান আছে স্থানটো আপোনালোকে জানে 6টা চক্ৰ আছে 6টা চক্ৰৰ পৰা এইবিলাক অ আ ক খ ইত্যাদি কোনডোখৰ লগ লগাবলৈ ফটাফট তেওঁ মানে মিলাই আমাক দিছে গতিকেলৈ সতী হ'বলৈ হ'লে বা এজন সাধু হ'বলৈ হ'লে প্ৰথমতে আমি প্ৰাণী হিংসাটো বন্ধ কৰিব লাগিব এতিয়া সেইটোৱে হৈছে আমাৰ সতী এতিয়া আমাক ক'লে ছবিত কৈছে শুনা সামাজিকজন জগন্নাথৰ কথা তথাপূৰ্ণ তীৰ্থৰ নিবাস য'ত জগতখনৰ নাথ জগতখনৰ গৰাকী শ্ৰীহৰি ইয়াত বেকত হৈ আছে এতিয়া শ্ৰীহৰি বেকত হৈ আছে এই পূৰ্ণব্ৰহ্ম অংশ কৃষ্ণ জগন্নাথ ৰূপে আমাক দেখাইছে যে এই সাধু মনোহৰা চবন বিষ্ণু পৰা পৰিহৰা পাখণ্ড আছে পাখণ্ড মনটো আমাৰ ওচৰত নাই আমাৰ এটা উদাৰ ভাৱ এটা আছে মনৰ ভাৱ এটা উদাৰ মনৰ ভাৱটোৱে কি কৰিছে সকলোকে আমি আত্মাৰূপে জড়িত আমি মনতে ভাবিছোঁ যে সত্য কথাটো জগন্নাথৰে এতিয়া আমাক কৈ আছে জগতৰ গৰাকীকে জগন্নাথ বুলি কৈছে গতিকে য'ত পুণ্য তীৰ্থ হয় এইখন পুণ্য তীৰ্থ এখন দ্বিতীয় বৈকুণ্ঠ বুলি আমাৰ ভকত ভাগতে কৈ থাকে এইখন জেগাত কি হৈছে বুলি কৈছে শুনা সামাজিকজন যথা জগন্নাথৰ কথা তথা পুণ্য তীৰ্থৰ নিবাস ইয়াত তীৰ্থ বুলি কৈছে সেইকাৰণে ভকতে তীৰ্থলৈ গ'লে তীৰ্থ শুদ্ধ ভকত শুদ্ধি হৈ নাহে নহয় গতিকে ইয়ালৈ আহিলে কি হয় বেজানি শাস্ত্ৰলৈ যেহি আহে তাকে কয় চেতি পাব নপৰে সংশয় গুৰু বোলে তথাপিতো ফুৰিয়া লোকৰ মাজে মান্য সৎকাৰ খুজি লয় সেয়াত যিখিনি অকণমান ফুল দিলে অকণমান পানী দিলে সেইখিনি কোনো এই যে এনেকৈ যে আমাৰ ভাগতে যে তন্ন কৰি শিকাইছে ভৰিত ধৰি ধৰি এইটো কৰিবি এনেকৈ কৰিবি এইটো কৰিবি তাত সেইটো বস্তু নাই ক'ত নাই সেই ইয়াত যিজনে নাজানে শাস্ত্ৰলৈ যে সি আহে তাকে সি যি কৈ দিব অকণ ফুল লয় এইটো ওম নমো স্বাহা বুলি কোৱাৰ লগে লগে সি মানে শুদ্ধ হয় বুলি ভাবিছে কিন্তু তাত অশুদ্ধ তাত শুদ্ধটো নাই কিন্তু ভকতে বিদুৰে যেতিয়া তীৰ্থ কৰি গৈছিলে তেতিয়া যুধিষ্ঠিৰে আগতে গৈ পেলাই সেৱা ধৰিছিলে বোলে প্ৰভু আহিলে বৰ কষ্ট পালে ক'ত থাকিলা কি কৰিলা ক'ত শুলা কেনেকৈ খালা মোৰ কিন্তু বৰ চিন্তা হৈ আছিলে তুমি নকৰাৰ কাৰণে গতিকে তুমি এতিয়া আহিছা কোৱাচোন কোৱা তুমি কেনেকৈ কি কৰিলা নহয় বোলে মই তীৰ্থখিনি বহি আহিলোঁ তীৰ্থ কৰি আহিলা তেতিয়াহ'লে তীৰ্থখিনি আহোঁতে হ'ল তুমি ক'ত শুদ্ধ
ভিডিঅ' কলত নিজেখিনিয়ে শুনতে হয় আজি যিখিনি কথা স্পষ্টকৈ ভাগৱতে